নমস্কাৰ বন্ধু বান্ধৱীসকল, টিউশ্যন চামথিঙলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি হৈছে ইংৰাজী 20 ফেব্ৰুৱাৰী 2025, অসমীয়া ফাগুন মাহৰ 7 তাৰিখ বৃহস্পতিবাৰ। যেতিয়া আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰাই দিব আৰু লগতে লাইক কমেণ্ট কৰিব। আমি লৈ আহিছোঁ দিনটোৰ ৰাশিফল আৰু সমাধান, যিটো কৰিলে আপোনাৰ আজিৰ দিনটো সুকলমে পাৰ হ'ব। লগতে লৈ আহিছোঁ আজিৰ দিনটোৰ কিছুমান গুৰুত্বপূৰ্ণ কথা। বলকচোন আগলৈ আগবাঢ়ি যাওঁ। আজি সূৰ্য উদয় 5:53, সূৰ্য অস্ত যাব 5:13। আজি তিথি হৈছে আপোনাৰ সপ্তমী তিথি 10 বজালৈ থাকিব, তাৰপিছত অষ্টমী, তাৰপিছত পক্ষ আছে কৃষ্ণ নক্ষত্ৰ বিশেষ কাৰণ আছে বব আৰু বলক, যোগ হৈছে ধ্ৰুৱ আৰু বাৰ হৈছে বৃহস্পতিবাৰ। আজি জন্ম হোৱা জাতক জাতিকা 6:05 তুলা ৰাশি থাকিব, তাৰপিছত বৃশ্চিক ৰাশি পৰিব। আজি অত্যাধিক মানসিক চাপ আৰু চিন্তাৰ অভ্যাসে স্বাস্থ্যৰ ক্ষতি কৰিব পাৰে। আজি আপুনি সহজে ধন সংগ্ৰহ কৰিব পাৰে, মানুহক দিয়া পুৰণি ঋণ ঘূৰাই পাব পাৰে বা নতুন প্ৰকল্পত বিনিয়োগ কৰিবলৈ ধন উপাৰ্জন কৰিব পাৰে। আত্মীয়ক লগ পোৱাটো আশা কৰাতকৈ ভাল হ'ব। যদি আপুনি আপোনাৰ প্ৰেমৰ সংগীক আপোনাৰ জীৱনৰ সংগী হিচাপে গঢ়ি তুলিব বিচাৰে তেন্তে আজিয়ে তেওঁৰ লগত কথা পাতিব পাৰিব। অৱশ্যে কথা পতাৰ আগতে তেওঁলোকৰ অনুভৱ জানিব লাগে। সহকৰ্মীসকলৰ সহযোগত আপুনি অতি সোনকালে কঠিন সময়ৰ পৰা ওলাই ই আপোনাক কৰ্মক্ষেত্ৰত অগ্ৰগতি লাভ কৰাত সহায়ক বুলি প্ৰমাণিত হ'ব। আজি ঘৰৰ বাহিৰত থকা সকলে সকলো কাম সম্পূৰ্ণ কৰি সন্ধিয়া কোনো পাৰ্ক বা নিৰ্জন ঠাইত সময় কটাৰ বিচাৰিব। বিবাহিত জীৱনৰ উজ্জ্বল দিশটো অনুভৱ কৰিবলৈ এটা ভাল দিন। আজিৰ বাবে ভাল আৰু বেয়া। শ্ৰেষ্ঠ সময় আছে 8:49 পৰা 9:45 আৰু মনোযোগৰ সময় আছে 2:28 পৰা 3:25। ভাগ্যশালী নম্বৰটো 8, শুভ ৰং কমলা নীলা, বেয়া দিশ দক্ষিণ। সমাধানটো হৈছে আজি সেউজীয়া ৰঙৰ কাপোৰ পিন্ধিলে আপোনাৰ স্বাস্থ্যৰ উন্নতি ঘটিব। আজি সমাধান হিচাপে আপুনি সেউজীয়া ৰঙৰ কাপোৰ পিন্ধক, তেতিয়া আপোনাৰ স্বাস্থ্যৰ উন্নতি ঘটিব। এতিয়া বৃষভ। আজি ভয়ে আপোনাৰ দুখ নষ্ট কৰিব পাৰে। আপুনি বুজিব লাগিব যে আপোনাৰ নিজৰ চিন্তা আৰু কল্পনাৰ পৰাই জন্ম হয়। ভয়ে স্বতঃস্ফূৰ্ততাক ধ্বংস কৰে, গতিকে আৰম্ভণিতে ইয়াক থেথেলিয়া পেলাওক যাতে ই আপোনাক কাপুৰুষ কৰি তুলিব নোৱাৰে। কাৰো সহায় অবিহনেও টকা উপাৰ্জন কৰিব পাৰিব, মাথো নিজৰ ওপৰত বিশ্বাস ৰাখিব লাগিব। পত্নীৰ সৈতে বজাৰ কৰাটো মজাৰ হ'ব। ইয়াৰ ফলত আপোনাৰ দুয়োৰে মাজত বুজাবুজি বৃদ্ধি পাব। আপোনাৰ প্ৰিয়জনে আপোনাক উপহাৰ দিব পাৰে আৰু ই এক ৰোমাঞ্চকৰ দিন। কামৰ লগত জড়িত এই ৰাশিৰ মানুহে আজি নিজকে বুজি পোৱাটো প্ৰয়োজন। যদি আপুনি অনুভৱ কৰে যে আপুনি পৃথিৱীৰ ভিৰৰ মাজত হেৰাই গৈছে, তেন্তে নিজৰ বাবে সময় উলিয়াওক আৰু নিজৰ ব্যক্তিগত মূল্যায়ন কৰক। আজিৰ বাবে ভাল আৰু বেয়া। শ্ৰেষ্ঠ সময় 10:42 পৰা 11:38 আৰু মনোযোগৰ সময় 2:28 পৰা 3:25। ভাগ্যশালী নম্বৰটো হৈছে 7, শুভ ৰং কৃমি বগা, বেয়া দিশ হৈছে দক্ষিণ। সমাধানটো আজি সুস্বাস্থ্য উপভোগ কৰিবলৈ ঘৰৰ কেন্দ্ৰীয় স্থান পৰিষ্কাৰ কৰি ৰাখক, মানে যিখিনি আপোনাৰ ব্ৰহ্মস্থান পৰে, চাৰিওফালৰ পৰা আপোনাৰ মধ্যস্থান, সেইখিনি ব্ৰহ্মস্থান বুলি কয় আৰু সেইখিনি আপুনি চাফ চিকুণ কৰি ৰাখক, তেতিয়া আপোনাৰ ভাল হ'ব। মিথুন ৰাশি। আজি বহুত কথা আপোনাৰ কান্ধত নিৰ্ভৰশীল আৰু সিদ্ধান্ত ল'বলৈ স্পষ্ট চিন্তাধাৰা প্ৰয়োজনীয়। কিছুমান গুৰুত্বপূৰ্ণ আঁচনি ৰূপায়ণ কৰা হ'ব আৰু ইয়াৰ জৰিয়তে নতুন অৰ্থনৈতিক লাভৰ সৃষ্টি হ'ব। কিছুমান মানুহৰ বাবে পৰিয়ালত নতুন কোনোবা এজন আগমনে উদযাপন আৰু আনন্দৰ মুহূৰ্ত কঢ়িয়াই আনিব। তৃতীয় ব্যক্তিৰ হস্তক্ষেপে আপোনাৰ আৰু আপোনাৰ আপোনজনৰ মাজত ষ্টেণ্ডআপৰ সৃষ্টি কৰিব। আজি আপোনাৰ সহকৰ্মীসকলে আপোনাক আন দিনতকৈ বেছি বুজিবলৈ চেষ্টা কৰিব। আজি আপোনাৰ বাবে মানুহে আপোনাৰ বিষয়ে কি ভাবে সেয়া আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। আচলতে যদি আপুনি আজৰি সময়ত কাকো লগ পাবলৈ ভাল নাপাব আৰু নিশংসতা উপভোগ কৰিব, খৰচৰ সন্দৰ্ভত আপোনাৰ পত্নীৰ সৈতে উত্তেজনা সম্ভৱ। আজিৰ বাবে ভাল আৰু বেয়া।
শ্ৰেষ্ঠ সময় হৈছে 9:45 পৰা 10:42 মনোযোগৰ সময় হৈছে 12:35 পৰা 1:32 ভাগ্যশালী নম্বৰটো হৈছে 5 শুভৰং সেউজীয়া বেয়া দিশ হৈছে দক্ষিণ দিশ সমাধানটো আজি ওম সময় নমঃ এই মন্ত্ৰটো 11 বাৰ জপ কৰিলে প্ৰেম জীৱন সঠিক হৈ যাব বা ওম সময় নমঃ সমাধান হিচাপে আপুনি এই মন্ত্ৰটো 11 বাৰ জপ কৰক গাপা ধুই কিনে তেতিয়া আপোনাৰ ভাল হ'ব এতিয়া এইছো আমি কৰ্কট ৰাশি আজি আপুনি শক্তিৰে ভৰি পৰিব আৰু যিয়ে নকৰক কিয় সাধাৰণতে লোৱা সময়ৰ আধাৰতে কৰিব এই ৰাশিৰ বিবাহিত লোকে আজি শহুৰেকৰ পৰা আৰ্থিক সুবিধা পোৱাৰ সম্ভাৱনা আছে দীৰ্ঘদিন ধৰি বাকী থকা ঘৰুৱা কাম-কাজ আৰু ঘৰুৱা কাম-কাজৰ ক্ষেত্ৰত ভাল দিন আজি ৰোমাঞ্চৰে ভৰা দিন হোৱাৰ সম্ভাৱনা আছে আপুনি নিশ্চিতভাৱে সফলতা লাভ কৰিব মাত্ৰ এটাকৈ গুৰুত্বপূৰ্ণ পদক্ষেপ ল'ব লাগিব আজি ঘৰৰ বাহিৰত থকা মানুহে সকলো কাম সম্পূৰ্ণ কৰি সন্ধিয়া কোনো পাৰ্ক বা নিৰ্জন ঠাইত সময় কটাব লাগিব বিচাৰিব আজিৰ বাবে ভাল আৰু শ্ৰেষ্ঠ সময় 2:28 পৰা 3:25 মনোযোগৰ সময় আছে 12:35 পৰা 1:32 ভাগ্যশালী নম্বৰটো হৈছে 9 শুভ ৰং ৰঙা মেৰুন বেয়া দিশ হৈছে দক্ষিণ দিশ সমাধানটো হৈছে আজি আপোনাৰ প্ৰিয় দেৱতাক হালধীয়া ফুল আগবঢ়াওক ইয়াৰ দ্বাৰা আপোনাৰ আৰ্থিক অৱস্থা উন্নত হ'ব আজি আপোনাৰ যিটো দেৱতাক আপুনি ভাল পায় বা যিটো আপোনাৰ ইষ্ট দেৱতা তেওঁক আপুনি হালধীয়া ফুল আগবঢ়াওক তেতিয়া আপোনাৰ আৰ্থিক অৱস্থা উন্নত হ'ব সিংহ ৰাশি আজি আপোনাৰ দৃঢ় আত্মবিশ্বাস আৰু সহজ কামবোৰে আপোনাক শিথিল হ'বলৈ যথেষ্ট সময় দিব পিতৃ-মাতৃৰ সহায়ত আপুনি আৰ্থিক সংকটৰ পৰা ওলাই আহিবলৈ সফল হ'ব পৰিয়ালৰ লোকৰ উল্লাসিত আচৰণে ঘৰৰ পৰিৱেশ পোহৰ আৰু সুখদায়ক কৰি তুলিব আজি আপুনি নিজকে কিছু হৃদয় বিদাৰকৰ পৰা ৰক্ষা কৰিব পাৰিব আজি যদি আপোনাৰ মনোভাৱ ভদ্ৰ আৰু সহযোগিতামূলক হয় তেন্তে আপোনাৰ সংগীৰ পৰা অতি ইতিবাচক সঁহাৰি পাব আজিও আপুনি আপোনাৰ শৰীৰৰ উন্নতিৰ কথা বহুবাৰ ভাবিব কিন্তু আন দিনৰ দৰে এই পৰিকল্পনা বিফল হ'ব আপুনি গভীৰভাৱে অনুভৱ কৰিব পাৰে যে এজন সুন্দৰ জীৱন সংগী পোৱাৰ সৌভাগ্য আজিৰ বাবে ভাল আৰু বেয়া শ্ৰেষ্ঠ সময় হৈছে 1:32 পৰা 2:28 মনোযোগৰ সময় হৈছে 11:29 পৰা 12:35 ভাগ্যশালী নম্বৰটো হৈছে 7 শুভ ৰং কৃমি বগা বেয়া দিশ হৈছে দক্ষিণ সমাধানটো আজি শিৱ মন্দিৰ বা হনুমান মন্দিৰ পৰিদৰ্শন কৰি প্ৰসাদ আগবঢ়ালে আপোনাৰ সম্পৰ্ক সুদৃঢ় হ'ব আপুনি শিৱ মন্দিৰ নাইবা হনুমান মন্দিৰত গৈ কিনে প্ৰসাদ আগবঢ়াওক তেতিয়া আপোনাৰ আৰ্থিকটো ভাল হ'ব প্ৰেমৰ সম্পৰ্ক সুদৃঢ় হ'ব আজিৰ দিনটো এতিয়া হিচাপে কন্যা ৰাশি আজি চকুৰ ৰোগীয়ে প্ৰদূষিত স্থানলৈ যোৱাৰ পৰা বিৰত থাকিব লাগে কাৰণ ধোৱাৰ ফলত আপোনাৰ চকুৰ অধিক ক্ষতি হ'ব পাৰে সম্ভৱ হ'লে প্ৰচণ্ড সূৰ্যৰ পোহৰ পৰিহাৰ কৰিব লাগে আৰ্থিকভাৱে আজি আপোনাৰ ক্ষতি শক্তিশালী দেখা যাব গ্ৰহ নক্ষত্ৰৰ গতিবিধিৰ বাবে আপোনাৰ বাবে ধন উপাৰ্জনৰ বহু সুযোগ থাকিব আজি আপুনি যি সামাজিক অনুষ্ঠানত অংশগ্ৰহণ কৰক সকলোৰে দৃষ্টিৰ কেন্দ্ৰবিন্দু হ'ব আপুনি আপোনাৰ আকৰ্ষণীয় ছবিখনে আকাংক্ষিত ফলাফল দিব কঠোৰ পৰিশ্ৰম আৰু ধৈৰ্যৰ সহায়ত আপুনি নিজৰ লক্ষ্যত উপনীত হ'ব পাৰে আজি নতুন কিতাপ এখন কিনি গোটেই দিনটো এটা কথাত আবদ্ধ হৈ কটাব পাৰিব এই দিনটো বিবাহ জীৱনৰ ন্যূনতম বিশেষ দিন আপুনি অনুভৱ কৰিব প্ৰেমৰ গভীৰতা আজিৰ বাবে ভাল আৰু বেয়া শ্ৰেষ্ঠ সময় হৈছে 12:29 পৰা 1:32 মনোযোগৰ সময় হৈছে 2:28 পৰা 3:25 ভাগ্যশালী নম্বৰটো হৈছে 5 শুভ ৰং সেউজীয়া বেয়া দিশ হৈছে দক্ষিণ দিশ সমাধানটো আজি বান্দৰক গুড় আৰু মুগ খোৱালে আপোনাৰ স্বাস্থ্য ভাল হৈ থাকিব আজি সমাধান হিচাপে আপুনি বান্দৰক গুড় আৰু মুগ ভিজাই থোৱা মুগ আপুনি খোৱালে ভাল হ'ব
এতিয়া আমি তুলা ৰাশি। আজি পূৰ্ণ আৰু সন্তুষ্ট জীৱনৰ বাবে আপোনাৰ মানসিক শক্তি বৃদ্ধি কৰক। ভৱিষ্যতে যিবোৰ বস্তুৰ দাম বৃদ্ধি পাব পাৰে সেইবোৰ কিনাৰ বাবে আজি এটা ভাল দিন। কোনো ধৰ্মীয় স্থানলৈ যোৱাৰ বাবে কোনো আত্মীয়ৰ ওচৰলৈ যোৱাৰ সম্ভাৱনা আছে। আজি আপুনি প্ৰেমৰ মুডত থাকিব আৰু আপোনাৰো বহুত সুযোগ থাকিব। তেনেকুৱাই ৰিজুম পঠাবলৈ বা সাক্ষাৎকাৰ হ'বলৈ যোৱাৰ বাবে এই সময়খিনি ভাল। খেলা ধূলা জীৱনৰ এক গুৰুত্বপূৰ্ণ অংগ, কিন্তু খেলত ইমান ব্যস্ত নহ'ব যে পঢ়া শুনাত বাধাৰ সৃষ্টি হয়। আপোনাৰ পত্নীয়ে হয়তো আপোনাৰ অজ্ঞাতে বিশেষ কিবা এটা কৰিব পাৰে যিটো আপুনি কেতিয়াও পাহৰিব নোৱাৰিব। আজিৰ বাবে ভাল আৰু বেয়া। শ্ৰেষ্ঠ সময় হৈছে 12:35 পৰা 1:32 আৰু মনোযোগৰ সময় হৈছে 9:45 পৰা 10:42। ভাগ্যশালী নম্বৰটো হৈছে 8, শুভ ৰং কলা নীলা, বেয়া দিশ হৈছে দক্ষিণ। সমাধানটো হৈছে আজি কিছু টকাৰ লগতে উপঙি থকা বগা ফুল পানীত উটুৱাই দিলে স্বাস্থ্যৰ অটুট থাকিব। সমাধান হিচাপে আপুনি টকা আৰু বগা ফুল পানীত উটুৱাই দিয়ক, বহি থকা পানীত, তেতিয়া আপোনাৰ ভাল হ'ব। এতিয়া আমি বৃশ্চিক ৰাশি। আজি কিছু জিৰণি লওক আৰু কামৰ মাজত যিমান পাৰে জিৰণি লওক। যদি আপুনি জীৱনৰ গাড়ীখন ভালদৰে চলাব বিচাৰে তেন্তে আজি আপুনি টকাৰ প্ৰতিবিধিৰ প্ৰতি বিশেষ গুৰুত্ব দিব লাগিব। পৰিয়ালৰ সদস্যৰ সৈতে কিছু জিৰণি লোৱা মুহূৰ্ত কটক। আপোনাৰ আপোনজনৰ পৰা ফোন আহিব বাবে এটা ৰোমাঞ্চকৰ দিন। গুৰুত্বপূৰ্ণ প্ৰকল্পসমূহ সময়মতে সম্পূৰ্ণ কৰিলে আপুনি বিপুল লাভ উপাৰ্জন কৰাত সফল হ'ব। সময়ৰ ভংগতা বুজি আজি আপুনি সকলোৰে পৰা আঁতৰি থাকি নিশংসতাত সময় কটাব বিচাৰিব। এনে কৰিলে আপোনাৰ বাবেও উপকাৰী হ'ব। আপোনাৰ পত্নীয়ে আপোনাক সুখী কৰিবলৈ আজি বহুত চেষ্টা কৰা দেখা যায়। আজিৰ বাবে ভাল আৰু বেয়া। শ্ৰেষ্ঠ সময় হৈছে 1:32 পৰা 2:28 আৰু মনোযোগৰ সময় হৈছে 9:45 পৰা 10:42। ভাগ্যশালী নম্বৰটো হৈছে 1, শুভ ৰং কমলা সোণালী, বেয়া দিশ হৈছে দক্ষিণ। সমাধানটো হৈছে আজি পেৰিছ প্লাষ্টাৰেৰে নিৰ্মিত মূৰ্তি ঘৰত ৰখাটো স্বাস্থ্যৰ বাবে ভাল হ'ব। পেৰিছ প্লাষ্টাৰ মূৰ্তি এটা আনি আপুনি ঘৰত তেতিয়া ভাল হ'ব আপোনাৰ। এতিয়া আমি ধনু ৰাশি। আজি আধ্যাত্মিক জীৱনৰ বাবে অপৰিহাৰ্য মানসিক স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিয়ক। মগজুটোৱে হৈছে জীৱনৰ দুৱাৰমুখ, কাৰণ ভাল বেয়া সকলো ইয়াৰ মাজেৰেই আহে। এই জীৱনৰ সমস্যা দূৰ কৰাত সহায়ক বুলি প্ৰমাণিত হয় আৰু সঠিক চিন্তাৰে এজন ব্যক্তিক জ্ঞান প্ৰদান কৰে। পৰিয়ালৰ কোনো সদস্য অসুস্থ হোৱাৰ বাবে আপুনি আৰ্থিক সমস্যাৰ সন্মুখীন হ'ব পাৰে। অৱশ্যে এই সময়ত আপুনি ধনতকৈ তেওঁলোকৰ স্বাস্থ্যৰ বাবে বেছি চিন্তা কৰিব লাগে। আপোনাৰ ওচৰৰ মানুহে আপোনাৰ সুবিধা ল'ব পাৰে। এবাৰ নিজৰ মিল বিচাৰি পালে জীৱনত আৰু একো নালাগে। এই কথা আজি আপুনি গভীৰভাৱে অনুভৱ কৰিব। কাৰ্যালয় পৰিৱৰ্তনৰ দ্বাৰা অৱশেষত আপুনি লাভৱান হ'ব। এই ৰাশিৰ মানুহে আজি ভাই ভনীৰ সৈতে ঘৰতে চিনেমা বা মেচ চাব পাৰে। তেনে কৰিলে তেওঁলোকৰ মাজৰ প্ৰেম বাঢ়িব। আজিৰ বাবে ভাল আৰু বেয়া। শ্ৰেষ্ঠ সময় হৈছে 2:28 পৰা 3:35 আৰু মনোযোগৰ সময় হৈছে 11:33 পৰা 12:32। ভাগ্যশালী নম্বৰটো 7, শুভ ৰং কৃমি বগা, বেয়া দিশ দক্ষিণ। সমাধানটো হৈছে আজি দুৰ্গা সপ্তাহী পাঠ কৰিলে পাৰিবাৰিক জীৱন সুখী হ'ব। দুৰ্গা সপ্তাহী আপুনি আজি পাঠ কৰক, তেতিয়া আপোনাৰ ভাল হ'ব। সমাধান হিচাপে মকৰ ৰাশি। আজি স্বাস্থ্যৰ সন্দৰ্ভত অধিক যত্নৰ প্ৰয়োজন। আজি আপুনি আপোনাৰ পৰিয়ালৰ লোকক ভ্ৰমণলৈ লৈ যাব পাৰে আৰু আপুনি হয়তো বহুত টকা খৰচ কৰিব পাৰে। আপোনাৰ পৰিয়ালক যথেষ্ট সময় দিয়ক। তেওঁলোকে অনুভৱ কৰক যে আপুনি গুৰুত্ব দিয়ে। তেওঁলোকৰ লগত মানসম্পন্ন সময় কটাওক আৰু অভিযোগ কৰাৰ কোনো সুযোগ নিদিব।
প্ৰিয়জনৰ অনুপস্থিতিত আপুনি নিজকে সম্পূৰ্ণ শূন্য অনুভৱ কৰিব। এতিয়াও নিবনুৱা লোকসকলে ভাল চাকৰি এটা পাবলৈ আজি অধিক কষ্ট কৰিব লাগিব। কঠোৰ পৰিশ্ৰম কৰিলে আপুনি সঠিক ফলাফল লাভ কৰিব পাৰিব। মজাৰ বাবে ভ্ৰমণ কৰিলে সন্তুষ্টি হ'ব। আপোনাৰ পত্নীৰ দাবীয়ে মানসিক চাপৰ সৃষ্টি কৰিব পাৰে। আজিৰ বাবে ভাল আৰু বেয়া। শ্ৰেষ্ঠ সময় হৈছে 9:45 পৰা 10:42 আৰু মনোযোগৰ সময় হৈছে 8:49 পৰা 9:45। ভাগ্যশালী নম্বৰটো হৈছে 7 শুভ ৰং 3 বগা বেয়া দিশ দক্ষিণ। সমাধানটো হৈছে আজি সুস্বাস্থ্যৰ বাবে পকেটত ৰঙা ৰুমাল এখন ৰাখক। আজি সমাধান হিচাপে আপুনি আপোনাৰ লগত পকেটত আজি ৰঙা কালাৰৰ ৰুমাল এখন ৰাখক, তেতিয়া আপোনাৰ ভাল হ'ব। এতিয়া আহিছোঁ আমি কুম্ভ ৰাশিৰ। আজি যদি আপুনি বেছি মানসিক চাপ অনুভৱ কৰিছে তেন্তে শিশুৰ সৈতে অধিক সময় কটাওক। তেওঁলোকৰ মৰমৰ আলিংগন আৰু নিৰীহ হাঁহিবোৰে আপোনাৰ সকলো বিপদ আঁতৰাই পেলাব। বাকী থকা বিষয়বোৰ অধিক ঘন হৈ পৰিব আৰু খৰচে আপোনাৰ মনত বজা ল'ব। বন্ধু বান্ধৱ আৰু পৰিয়ালৰ সৈতে এটা মজাৰ সময় কটাব। আপোনাৰ জীৱনৰ প্ৰেম ফুলিব পাৰে। মাথো চকু আৰু কাণ খোলা ৰাখিব লাগিব। নিজৰ মনোভাৱ সৎ আৰু স্পষ্টভাৱে ৰাখক। মানুহে আপোনাৰ দৃঢ়তা আৰু সমৰ্থ শলাগ ল'ব। আজিৰ দিনটো নতুন আৰু সৃষ্টিশীল কিবা এটা কৰিবলৈ। বিবাহিত জীৱনৰ অনেক উপকাৰিতা আজিও লাভ কৰিব পাৰিব। আজিৰ বাবে ভাল আৰু বেয়া। শ্ৰেষ্ঠ সময় হৈছে 10:42 পৰা 11:38 আৰু মনোযোগৰ সময় হৈছে 12:35 পৰা 1:32। ভাগ্যশালী নম্বৰটো হৈছে 4 শুভ ৰং হৈছে বাদামী ধূসৰ বেয়া দিশ হৈছে দক্ষিণ দিশ। সমাধানটো হৈছে আজি পূজাৰ স্থানত বগা শংখ স্থাপন কৰি পূজা কৰিলে অৰ্থনৈতিক উন্নতি হ'ব। এই পূজাৰ স্থানত আপুনি য'ত পূজা কৰে তাত আপুনি বগা শংখ এটা প্ৰতিষ্ঠা কৰক। প্ৰতিষ্ঠা কৰি তাক পূজা কৰিলে শংখটো পূজা কৰিলে আপোনাৰ আজি ভাল হ'ব। এতিয়া মীন ৰাশি। বন্ধুসকলে আপোনাৰ এজন বিশেষ ব্যক্তিৰ সৈতে চিনাকি কৰাই দিব, যিয়ে আপোনাৰ চিন্তাধাৰাত গভীৰ প্ৰভাৱ পেলাব। আপুনি নিজকে ৰোমাঞ্চকৰ নতুন পৰিস্থিতিত বিচাৰি পাব, যিয়ে আপোনাক আৰ্থিকভাৱে উপকৃত কৰিব। যদি আপুনি পাৰ্টি কৰাৰ কথা ভাবিছে তেন্তে আপোনাৰ প্ৰিয় বন্ধুসকলক নিমন্ত্ৰণ কৰক। বহুতো মানুহ থাকিব যিয়ে আপোনাক উৎসাহিত কৰিব। মৰমক আপুনি সম্পূৰ্ণৰূপে উপভোগ কৰিব পাৰে। এই ৰাশিৰ ব্যৱসায়ীসকলে আজি ব্যৱসায়ৰ লগত জড়িত অবাঞ্ছিত ভ্ৰমণ কৰিব লাগিব। এই যাত্ৰাই হয়তো আপোনাক মানসিক চাপ দিব। নিয়োজিত লোকে আজি অফিচত ইফালে সিফালে কথা কোৱাৰ পৰা বিৰত থাকিব লাগে। সম্ভৱ যে আপোনাৰ অতীতৰ লগত জড়িত কোনোবাই আজি আপোনাৰ লগত যোগাযোগ কৰি এই দিনটোক স্মৰণীয় কৰি তুলিব। আজিৰ বাবে ভাল আৰু বেয়া। শ্ৰেষ্ঠ সময় হৈছে 11:39 পৰা 12:35 আৰু মনোযোগৰ সময় হৈছে 9:45 পৰা 10:42। ভাগ্যশালী নম্বৰ 2 শুভ ৰং ৰূপালী বগা বেয়া দিশ হৈছে দক্ষিণ। সমাধানটো হৈছে আজি পকেটত হালধীয়া ৰুমাল এখন ৰখাটো চাকৰি আৰু ব্যৱসায়ৰ বাবে শুভ। আজি আপুনি সমাধান হিচাপে লগত এখন হালধীয়া কালাৰৰ ৰুমাল ৰাখক, তেতিয়া আপোনাৰ চাকৰি ব্যৱসায়ত শুভ হ'ব।